নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই চিৰিজটোত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম, যিবোৰ অসমৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ কুৱেশ্যন লোৱা গৈছে। এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ ABOB কনষ্টেবল নাইবা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো বা অন্যান্য যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে সহায়ক হ'ব। অলৰেডি মই অসমৰ সাধাৰণ জ্ঞান 1000+ MCQ যিটো মই চিৰিজ আৰম্ভ কৰিছিলোঁ, তাৰ 12টা পাৰ্ট মই অলৰেডি আপলোড কৰিছোঁ। গতিকে আজিৰ 13 নম্বৰ পাৰ্টটো আলোচনা কৰিম। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থকা তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত ফেচবুক, ইনষ্টাগ্ৰাম লিংক দি দিছোঁ, তাত গৈ মোক ফ'ল' কৰিব, লগতে মোক ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰে। গতিকে আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল এভৰি ইয়াৰ অন হুইচ ডেট সতী জয়মতী দিৱস ইজ অবজাৰ্ভ। প্ৰতি বছৰে কোন তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় সেইটো সুধিছে। ইম্পৰ্টেণ্ট হয়। অপশ্যন 4টা দি আছে। অপশ্যন এ 2 ডিচেম্বৰ। ইয়াত মই অসমীয়া ইংলিছ দুটাতে মই লিখি দি দিছোঁ, কিন্তু ইয়াৰে উত্তৰ মই ইংলিছত যিকেইটা দিছে তাত মই চিলেক্ট কৰি দি দিম যিটো উত্তৰ হ'ব। গতিকে আপোনালোকে সেইটো মিলাই ল'ব। তাতে অপশ্যন এ দি আছে 2 ডিচেম্বৰ, অপশ্যন বি 27 মাৰ্চ, অপশ্যন চি 21 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি দিছে 14 এপ্ৰিল। গতিকে আমাৰ প্ৰতি বছৰে সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যিটো দি আছে 27 মাৰ্চ। এই 27 মাৰ্চত আমি প্ৰতি বছৰে সতী জয়মতী দিৱস পালন কৰোঁ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ জোনাকী ৱাজ পাব্লিছ। কোন চনত জোনাকী কাকতখন প্ৰকাশ পাইছিল সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন এ 1946, অপশ্যন বি 1889, অপশ্যন চি 1903 আৰু অপশ্যন ডি দি আছে 1894। গতিকে আমাৰ জোনাকী কাকতখন প্ৰকাশ পাইছিল 1889। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য অনলি আছামিজ টু পাৰ্টিচিপেটেড ইন দ্য ৰাউণ্ড টেবল কনফাৰেন্স। ৰাউণ্ড টেবল কনফাৰেন্স অৰ্থাৎ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তি কোন আছিল সেইটো সুধিছে। যে লণ্ডনত ঘূৰণীয়া মেজমেল হৈছিল, তাত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি দি আছে গোপীনাথ বৰদলৈ। গতিকে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। এইটো প্ৰায় কম্পিটিটিভ এক্সামত ৰিপিট হোৱা দেখা যায়। গতিকে যিহেতু একমাত্ৰ অসমীয়া আছিল যিয়ে ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল, গতিকে এইটো ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে চন্দ্ৰধৰ বৰুৱা। এই চন্দ্ৰধৰ বৰুৱাই ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া আছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন হু ৱান্টছ টু বিল্ড ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিব বিচৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল, অৰ্থাৎ কোনে এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, সেইজন ব্যক্তিৰ নাম সুধিছে। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি কলীয়া ভোমৰা বৰফুকন, অপশ্যন চি ৰাজা নৰনাৰায়ণ আৰু অপশ্যন ডি দি আছে মোমাই তামুলী বৰবৰুৱা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে কলীয়া ভোমৰা বৰফুকন। এই কলীয়া ভোমৰা বৰফুকনে আছিল প্ৰথমগৰাকী অসমীয়া ব্যক্তি যিয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচবিহাৰ। কোচবিহাৰৰ প্ৰথমগৰাকী শাসক কোন আছিল সেইটো সুধিছে। যেতিয়া কোচ কিংডম দুটা ভাগত বিভক্ত হৈছিল, কোচ হাজো আৰু কোচবিহাৰ বুলি, এই কোচ হাজোৰ দায়িত্ব দিছিল চেলাৰাৰী পুত্ৰ ৰঘুদেৱক, আৰু তেনেকৈ কোচবিহাৰৰ দায়িত্ব দিছিল নৰনাৰায়ণৰ পুত্ৰ কোন আছিল সেইটো সুধিছে। ইয়াত অপশ্যন 4টা দি আছে। অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি লক্ষ্মীনাৰায়ণ, অপশ্যন চি ৰঘুদেৱ আৰু অপশ্যন ডি দি আছে বিশ্বসিংহ। গতিকে ইয়াত কোচবিহাৰৰ প্ৰথমগৰাকী শাসক আছিল লক্ষ্মীনাৰায়ণ। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুদেৱ, যিয়ে কোচ হাজোৰ দায়িত্ব লৈছিল পৰিচালনা কৰা, আৰু নৰনাৰায়ণৰ পুত্ৰ আছিল লক্ষ্মীনাৰায়ণ, যিয়ে কোচবিহাৰৰ দায়িত্ব লৈছিল যেতিয়া কোচ কিংডম দুটা ভাগত বিভক্ত হৈছিল। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন 1928 কামৰূপ কিং পৃথু ৱাজ কিল্ড বাই ছন অফ ইলটুটমিছ। হোৱাট ৱাজ হিজ নেম। আমাৰ কামৰূপৰ ৰজা পৃথু আছিল 1228 চনত। এই পৃথুক কোনে হত্যা কৰিছিল, ইলটুটমিছৰ পুত্ৰই হত্যা কৰিছিল। কিন্তু সেই ইলটুটমিছৰ পুত্ৰ কোনে হত্যা কৰিছিল তাৰ নামটো সুধিছে, অৰ্থাৎ ইলটুটমিছৰ পুত্ৰ কোন আছিল সেইটো সুধিছে। অপশ্যন এ মহম্মদ শ্বাহ, অপশ্যন বি আহমদ শ্বাহ, অপশ্যন চি আবু বক্কৰ আলী আৰু অপশ্যন ডি দি আছে মাহমুদ। ইয়াৰ সম্পূৰ্ণ নাম আছে নাছিৰুদ্দিন মাহমুদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে মাহমুদ, অৰ্থাৎ নাছিৰুদ্দিন মাহমুদ আছিল ইলটুটমিছৰ পুত্ৰ, যিয়ে কামৰূপৰ ৰজা পৃথুক 1228 চনত হত্যা কৰিছিল।
পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ According to Ramayan, Amurtaraj was the founder of which city? ৰামায়ণৰ মতে অমৃতৰাজে কোনখন চিটি ফাউণ্ড কৰিছিল সেইটো দিছে অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিল তলত উল্লেখিত তে অপশ্যন 4টা দিয়া আছে অপশ্যন এ কামৰূপ অপশ্যন বি প্ৰাগজ্যোতিষ অপশ্যন সি কোচবিহাৰ আৰু অপশ্যন ডি দি আছে হাৰুপেশ্বৰ গতিকে অমৃতৰাজে একৰ্ডিং টু ৰামায়ণ অৰ্থাৎ ৰামায়ণৰ মতানুসৰি অমৃতৰাজে এই প্ৰাগজ্যোতিষ নামৰ চহৰখন তেওঁ প্ৰতিষ্ঠা কৰিছিল গতিকে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ প্ৰাগজ্যোতিষ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Name the Kamrup king who took the title Maharaja Dhiraja. Maharaja Dhiraja উপাধি গ্ৰহণ কৰা কামৰূপৰ ৰজা কোন আছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি পুষ্য বৰ্মন অপশ্যন সি ভূতি বৰ্মন আৰু অপশ্যন ডি আছে বালা বৰ্মন গতিকে মহাৰাজা ধীৰাজা উপাধি গ্ৰহণ কৰা প্ৰথম গৰাকী কামৰূপৰ ৰজা আছিল পুষ্য বৰ্মন গতিকে অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Who was the first female director of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম গৰাকী মহিলা পৰিচালক কোন সেইটো সুধিছে প্ৰথমবাৰৰ বাবে মহিলা পৰিচালক নিয়োগ কৰা হৈছিল কাজিৰঙা নেশ্যনেল পাৰ্কত গতিকে ইয়াত সেই প্ৰথম মহিলা কোন সেইটো সুধিছে অপশ্যন এ অজন্তা নেওগ অপশ্যন বি সোণালী ঘোষ অপশ্যন সি ময়ূৰী দত্ত আৰু অপশ্যন ডি আছে মাধৱী পুৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো আছে সোণালী ঘোষ এই সোণালী ঘোষে হৈছে প্ৰথম গৰাকী মহিলা যিয়ে কাজিৰঙা নেশ্যনেল পাৰ্ক পৰিচালনাৰ দায়িত্ব লৈছে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Who was the founder of Chutia Kingdom? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সেইটো দিছে অৰ্থাৎ চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন 4টা দি আছে অপশ্যন এ গোপালা অপশ্যন বি ব্ৰহ্মপালা অপশ্যন সি নীতিপালা আৰু অপশ্যন ডি দি আছে বীৰপাল গতিকে চুতীয়া কিংডমৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন নম্বৰ ডি যিটো আছে বীৰপাল এই বীৰপালে চুতীয়া কিংডম প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Name the Burman king who was the contemporary of Gupta king Samudragupta. কোনগৰাকী বৰ্মন বংশৰ ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল সেইটো দিছে অৰ্থাৎ যেতিয়াই সেই বৰ্মন বংশৰ ৰজাগৰাকী শাসন কৰিছিল তেতিয়া ভাৰতত গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তই শাসন কৰিছিল গতিকে এই সমসাময়িক ৰজা কোন আছিল বৰ্মন সমুদ্ৰগুপ্তৰ সেইটো দিছে অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি পুষ্য বৰ্মন অপশ্যন সি ভূতি বৰ্মন আৰু অপশ্যন ডি আছে বালা বৰ্মন গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি পুষ্য বৰ্মন এই পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ ৰজা অৰ্থাৎ কামৰূপৰ ৰজা যিয়ে গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু যেতিয়াই সেই কামৰূপত পুষ্য বৰ্মন শাসন কৰিছিল তেতিয়া ভাৰতবৰ্ষত এক গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তই শাসন কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Which of the following place is famous for বাৰচহৰীয়া ভাওনা তলৰ কোনখন ঠাই বাৰচহৰীয়া ভাওনাৰ বাবে বিখ্যাত সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ মৰণহাট অপশ্যন বি জামুগুৰিহাট অপশ্যন সি বটদ্ৰৱা আৰু অপশ্যন ডি আছে নাৰায়ণপুৰ গতিকে বাৰচহৰীয়া ভাওনাৰ বাবে বিখ্যাত ঠাইডোখৰ হৈছে অপশ্যন নম্বৰ বি যিটো দি আছে জামুগুৰিহাট এই জামুগুৰিহাট বাৰচহৰীয়া ভাওনাৰ বাবে বিখ্যাত গতিকে অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ বেটেল অফ আলাবৈ ৱাজ ফাউট কোন চনত আলাবৈৰ যুদ্ধ হৈছিল সেইটো সুধিছে অপশ্যন এ 1667 অপশ্যন বি 1669 অপশ্যন সি 1671 আৰু অপশ্যন ডি আছে 1663 গতিকে আলাবৈৰ যুদ্ধ 1669 হৈছিল গতিকে অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক জনা যায় সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ শংকৰদেৱ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন সি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি আছে ভট্টদেৱ গতিকে অসমীয়া সাহিত্যৰ অসমীয়া গদ্যৰ পিতৃ বুলি ভট্টদেৱক জনা যায় এই ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য গতিকে অপশ্যন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ মোৱামৰীয়া কনফ্লিক্ট ষ্টাৰ্টেড ডিউৰিং হুইচ ৰেইন এই মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ শাসনকালত আৰম্ভ হৈছিল সেইটো সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ শিৱসিংহ অপশ্যন বি ৰুদ্ৰসিংহ অপশ্যন সি লক্ষ্মী সিংহ আৰু অপশ্যন ডি আছে প্ৰমত্ত সিংহ গতিকে মোৱামৰীয়া বিদ্ৰোহ এই লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰা আৰম্ভ হৈছিল গতিকে অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1769 চনৰ পৰা আৰম্ভ হৈছিল আৰু 1785 চনত ইয়াৰ অন্ত পৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট লোকেটেড ইন হুইচ ষ্টেট
আমাৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ষ্টেটত আছে সেইটো দিছে অপশ্যন 4টা দি আছে অপশ্যন এ অৰুণাচল প্ৰদেশ অপশ্যন বি অসম অপশ্যন চি মিজোৰাম আৰু অপশ্যন ডি দি আছে নাগালেণ্ড গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে অৰুণাচল প্ৰদেশত অৱস্থিত আমাৰ নৰ্থ ইষ্টৰ যিখন আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক আছে মই তলত লিখি দিছোঁ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ নামদাফা নেশ্যনেল পাৰ্ক লোকেটেড ইন অৰুণাচল প্ৰদেশ গতিকে আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক কোনখন নামদাফা নেশ্যনেল পাৰ্ক নামটো মনত ৰাখিব এইটো ক'ত অৱস্থিত অৰুণাচল প্ৰদেশত অৱস্থিত পৰৱৰ্তী কুৱেশ্যনটো আগবাঢ়িছোঁ হুইচ ইণ্ডিয়ান ষ্টেট নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা নকৰে গতিকে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যন এ নাগালেণ্ড অপশ্যন বি অৰুণাচল প্ৰদেশ অপশ্যন চি মণিপুৰ আৰু অপশ্যন ডি আছে আসাম গতিকে আমাৰ ভাৰতবৰ্ষৰ যিমানবোৰ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ কোনকেইটা ৰাজ্যই ম্যানমাৰৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনালোকে সেইটো জানিব লাগিব তেতিয়াহে ইয়াৰে অপশ্যনৰ পৰা কোনটো নকৰে তেতিয়া ওলাব পাৰিব মই তলত লিখি দিছোঁ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এণ্ড মিজোৰাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ ম্যানমাৰ গতিকে এই ম্যানমাৰৰ লগত আমাৰ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম এই 4টা ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু বাকী ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ নকৰে গতিকে ইয়াত অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ আসাম অসমে ম্যানমাৰৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ নকৰে পৰৱৰ্তী কুৱেশ্যন আগবাঢ়িছোঁ ইন আছামিজ ফিল্ম হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল মিউজিক ডিৰেক্টৰ অসমীয়া ছবিত কোনে প্ৰথম সংগীত পৰিচালনা কৰিছিল সেইটো সুধিছে প্ৰথম মহিলা সুধিছে অপশ্যন 4টা দি আছে অপশ্যন এ সুপ্ৰভা দেৱী অপশ্যন বি মনীষা হাজৰিকা অপশ্যন চি এলি আহমেদ আৰু অপশ্যন ডি আছে আইডিয়া সন্দিকৈ গতিকে অসমীয়া ছবিত সংগীত পৰিচালনা কৰা প্ৰথমগৰাকী মহিলা আছে মনীষা হাজৰিকা অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে ইমানখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদি কোনোবা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে ধন্যবাদ